সাগৰিকা সাগৰিকা সহযোগ কৰিছে সূৰ্যা কনক্ৰিটেক্ট চিমেণ্ট এণ্ড মোৰ এতিয়া ৰেগুলাৰ পেডযুক্ত অসুৰক্ষাক্ৰিয় যেতিয়া প্ৰ ইজি এক্সেল পাওক 25 টকাত Secret temptation. Own your temptation. ট্ৰেন্ডছ গেট দেম টকিং ফিউচাৰা কুকৱেৰ আৰু মেন উইল বি মেন Viewers Plus Expert Intimate Hygiene. जो सुविधा से करे प्यार वो प्रेस्टिज से कैसे करे इनकार आरु बोरोलिन নিজৰ ছোৱালীজনীক মিছা নকৈ সঁচা কথা কওকচোন ইমান টকা পইচা থকা এজন ভাল ল'ৰাই বিয়া পাতিবলৈ ইমান দেৰি কিয় কৰিলে তোমাৰ এই ভয় কোনোবা দিনা মনৰ পৰা যাবনে চিন্তা নকৰিবা তুমি ভয় শূন্য হোৱালৈকে মই অপেক্ষা কৰিম এটা ছেকেণ্ড মোৰ কাৰণে এটা যুগ যেন লাগিছে ইয়াত প্ৰতিটো মুহূৰ্ত মই কিমান কষ্টত পাৰ কৰিছো তুমি নহয় পৃথিৱীৰ কোনেও উপলব্ধিও কৰিব নোৱাৰিব এনেকৈ আৰু লগ কৰাৰ মোৰ ইচ্ছা নাই কোনোবাই দেখিলে কি ভাবিব এই বয়সত মোৰো এইবোৰ মন নাই উপায় নোহোৱাতহে মই তোমাক এনেকৈ মাতি আনিছো কোৱা কিয় মাতিছিলা মোক ইয়ালৈ তাৰ মানে মই তোমাক কিয় মাতি আনিছো তুমি এতিয়াও অনুমান কৰিব পৰা নাই অনুমান কৰিছো কিন্তু তুমি মোৰ সমস্যাবোৰৰ কথা জানাই এইবাৰ আকৌ তুমি কিহৰ সমস্যাৰ কথা ক'বা ইমান বছৰে মই তোমাৰ সমস্যাবোৰ চাই চাই ৰৈ থাকিলো এতিয়াও তোমাৰ সমস্যা শেষে হোৱা নাই নে মইনাক বিয়া দিছোহে মাত্ৰ ইমান দিনেতো মইনাই তোমাৰ প্ৰব্লেম আছিল মইনাৰ বিয়া নোহোৱালৈকে তুমি নিজৰ কথা ভাবিব নোৱাৰা কিন্তু মইনাৰ বিয়া হোৱাটো আজি এমাহৰো বেছি হ'ল তুমিতো জানাই মইনাক বিয়া দিয়াৰ পিছত ঘৰখন একেবাৰে উদং হৈ গ'ল আমাৰ যিমানবিলাক টকা পুঁজি আছিল সকলোবিলাক শেষ তুমি কাৰ আগত কথা কৈ আছা জানানে আনক ফাঁকি দিলা বুলি মোকো ফাঁকি দিছা আৰে মই তোমাক কি ফাঁকি দিলো এতিয়া তোৰ পৰা এবাৰ গ্ৰীণ সিগনেলটো পালেই হ'ল তই যদি এবাৰ হাক সমস্ত দায়িত্ব মোৰ মই কৈ তাক ভাগৰি পৰিছোঁ মোৰতো ইচ্ছা আছিল মইনাৰ বিয়াৰ আগতে তাৰ বিয়াখন পতাৰ মইনায়ো তাৰ বিয়াখন পতাৰ কাৰণে কম জেদ ধৰিছিল নে তাৰ লগত জেদ ধৰি কোনে পত্তা পাব এতিয়া চাচোন মোৰ বাবে তাৰ কমখন কষ্ট হৈছেনে কষ্ট হৈছে মানে আমিতো তাৰ দৰে এনেকুৱা কথা চিন্তা কৰিবই নোৱাৰোঁ তিৰোতা বা ছোৱালী নোহোৱা ঘৰ এখন ঘৰ হৈ থাকেনে চাচোন এই গোটেইখন ঘৰৰ অৱস্থা এই তাই যোৱাৰ এমাহ হোৱাই নাই কিজানি চাৰিওফালে সেউজীয়া চামনি পৰি গৈছে কিবাকৈ বুজাই মেলি তহঁতে তাক মান্তি কৰ তাৰ বিয়াখন নহ'লে মই শান্তিৰে মৰিব নোৱাৰিম বৰ ধুনীয়া ঘৰ ধৰা ছোৱালী এজনী পাইছোঁ আৰু সিহঁতৰ ঘৰৰ মানুহৰো মঞ্জিতলৈ দিয়াৰ মন ছোৱালীজনীও দেখোন ইয়াৰ আৰু তলে তলে তাইৰো হেনো মঞ্জিতলৈ মন তোক বৰ শুশ্ৰূষা কৰিব মোক শুশ্ৰূষা কৰিব নালাগে তাক অশান্তি নিদিলেই হ'ল যেনেকৈ সেই বেমাৰে হেঁচা মাৰি ধৰিছে কোনদিনা শেষ হৈ যাওঁ তাৰো পাত্তা নাই ইমান অমংগলীয়া কথাবোৰ কিয় ক হয়নে এনেকুৱা মাংগলিক কথা এটা পাতি থকাৰ সময়ত তোৰ নিচিনা মানুহ এজনৰ মুখত এনেকুৱা কথা শোভা নাপায় তাৰমানে তুমি মোক সস্তীয়া মানুহ বুলি ভাবিছা লোভিয়া মানুহ বুলি ভাবিছা টকাৰ বাবে মই মাইনাক বিয়া দিছো মই নহয় এই কথা সকলোৰে মুখে মুখে হিংসাতে বদনাম উলিয়াইছে মানুহে ধনী ল'ৰাটোলে বিয়া হোৱা দেখি চকুচৰভাৱে সহ্য কৰিব পৰা নাই আৰু তুমিতো মোৰ লগত ইমান দিন আছা এতিয়া তুমিও সেইবোৰ কথা বিশ্বাস কৰিবলৈ ধৰিলা বিশ্বাস কৰিলেও মই বেয়া পোৱা নাই নহয় আৰু
তোমাকো মই বেয়া পোৱা নাই। কোনোবাই টকাৰ বাবে লোভ কৰিব পাৰে, কিন্তু আনে উপাৰ্জন কৰা টকালৈ লোভ কৰা মানুহ সেই মনজিত নহয়। তাইক টকালৈ বিয়া দিবলৈ তাইৰ ওচৰত কি নাছিল? ৰূপ নাছিল, গুণ নাছিল, শিক্ষা নাছিল নে দীক্ষা নাছিল, নে আন কাৰোবাৰ সৈতে বদনাম আছিল? তেনেহ'লে সেই কোমলীয়া ছোৱালীজনীক সেই বুঢ়াটোলৈ কিয় বিয়া দিলা? তাইতো কম বয়সৰ ল'ৰা এটাও পালেহেঁতেন। ছোৱালীজনী বিয়া পতাত তোৰ আপত্তি নাই যেতিয়া, এই বিয়া খাটাং। অহা মাহত ধুমধামেৰে তাৰ বিয়া। ধুমধামেৰে বিয়া পাতিবলৈ আমাৰনো শক্তি ক'ত? হে, কিবা কৰি ৰেজিষ্টাৰ কৰি ছোৱালীজনী চপাই নিব পাৰিলেই হয় আৰু। ভাল কথা কৈছ। আৰে আকাশে জানো মানি ল'ব? মানে মই তোৰ জোৱাইৰ কথা কৈছো। চাবি মনজিতৰ বিয়া সি কেনেকৈ পাতে। মনজিতৰ গাত বতাহে লাগিব নিদিয়ে। কেৱল সি বিয়া বুলি খবৰ পালেই হ'ল। আনৰ টকাৰে ল'ৰা বিয়া পাতিবলৈ মোৰ ইচ্ছা নাই। আৰু মন সিও কথাটো মানি নল'ব। কৃষ্ণ কৃষ্ণ কৃষ্ণ, নেপায় দেই। মানুহে শুনিলে কি ক'ব? নিজৰ জোৱাইকো আনৰ বুলি কয়নে? নিজ পুত্ৰ আৰু জোৱাইকৰ মাজত কিবা পাৰ্থক্য আছে জানো? আৰু তইতো কাঢ়ি আনিব নাজ, আকাশে নিজ ইচ্ছাতহে দিব। দুখীয়া আছিলোঁ, কিন্তু দুখ নাছিল। কোনেও ঠাট্টাও কৰা নাছিল। সকলোৰে আগত মোৰ একে কথা কৈছিলোঁ, কিন্তু মাইনাক ধনী ল'ৰালৈ বিয়া দিহে যেন অনুমান হ'ল। মই দুখীয়া যে জোনালীও ইমান লেতেৰা চিন্তা কৰিছে। টকাখিনি কিন্তু হিচাপ দিব লাগিব। খৰচ নকৰাকৈ নহয়, খৰচ কৰিহে। তাকো তোমাৰ নিজৰ নাম, ঠিক আছে? মোৰ নামত তুমি যেতিয়া সেন্দুৰ লোৱা, তোমাক দেৱী যেন লাগে। ইমান অগৰ আৰু অহংকাৰী মানুহ দেখা নাই। নিজে টকা উপাৰ্জন কৰি মোক বিয়া পাতিব, তেতিয়ালৈ জানো বিয়াৰ বয়স থাকিব? ইমান মূৰ্খ মানুহ প্ৰথম দেখিছো। নিজৰ ভনী জোৱাই কোটিপতি মানুহ, 2-4 লাখ টকা আনিলে সন্মান যায়। তুমি কি সদায় এনেকৈ থাকিবা নেকি? মানে আমাৰ চাহ ভাতৰ যোগান ধৰিয়ে থাকিবা নেকি? তোমাৰ ক'ৰবাত ওলাই যাবলৈ মন নাযায়? চোৱা, মোৰ লগতো ওলাই যোৱাৰ কথা ভাবিবই নোৱাৰা। লাগিলে পৰীৰ লগততো। এক মিনিট, এয়া লোৱা লোৱা লোৱাচোন। পৰীৰ লগত ক'ৰবালৈ ফুৰিবলৈ ওলাই যাবা। তোমাৰ লাগতিয়াল বস্তু যি লাগে চব লৈ ল'বা, কোনো সংকোচ নকৰাকৈ। টকাখিনি কিন্তু হিচাপ দিব লাগিব। খৰচ নকৰাকৈ নহয়, খৰচ কৰিহে। তাকো তোমাৰ নিজৰ নাম, ঠিক আছে? পৰী, পৰী, দাদা এইফালে কি হ'ল? এটা কথা কচোন। কি? তহঁতে যে অকল মোকে দুখ দি থাক, মোৰ বাবে সাগৰিকা মন মাৰি থাকা বুলি কওঁ। তাইৰ মন ভাল লগাবলৈ তহঁতেনো কি কৰিছ? মানে? শুন, তাইৰ হাতত পইচা কেইটামান দি থৈ আহিছো। য'ত মন যায় তালৈকে লৈ যাবি, আৰু যি মন যায় তাকে শ্বপিং কৰাই দিবি। কি ক? আহোঁ। য়েছ। কি চাইছা? তোমাক চাইছো।
মোৰ নামত তুমি যেতিয়া সেন্দুৰ লোৱা তোমাক দেৱী যেন লাগে। তেনেহ'লে ৰৈ আছা কিয়? ওচৰলৈ আহা। নিজৰ পত্নীজনীৰ ওচৰলৈ আহিবলৈ ইমান সংকোচ নে? হেল্ল'। হেল্ল'। কি হ'ল? মোৰ মাতটো চিনি নোপোৱা হ'লা তুমি? ইমান উচপ খাই উঠিলা যে? তুমি আচৰিত হৈছা নে মোৰ মাতটো শুনি ভয় খালা? কিয় ফোন কৰিছা? অহ, তোমাক ফোন কৰাৰ মোৰ অধিকাৰো নাই নে? মোৰ লগত কথা পতাৰ অধিকাৰ তুমি হেৰুৱাই পেলাইছা। ৰিলেক্স মিষ্টাৰ হাজাৰিকা। মোৰ মাতটো শুনাৰ লগে লগে ইমান উত্তেজিত হৈছা কিয়? তোমাৰ লগত কথা পতাৰ মোৰ কোনো ইণ্টাৰেষ্টে নাই। কিন্তু মোৰ তোমাৰ লগত কথা পাতিব লগা আছে যে, আৰু মোৰ কথা তুমি শুনিব লাগিব। তাৰ বাহিৰে তোমাৰ আন একো ৰাস্তা নাই। মানে? আচ্ছা কোৱাচোন, তোমাৰ নৱবিবাহিত পত্নীৰ খবৰ কি? ৰবা ৰবা, তোমাক লগ কৰাৰ কাৰণটো যদি মই এতিয়াই কৈ দিওঁ, তোমাক লগ কৰাৰ পিছত কি ক'ম? আবেলি 4টা বজাত কেফেত মই ৰৈ থাকিম তোমালৈ। এণ্ড বাই দ্য ৱে, মই বহুত পাংচুৱেল। বাই। নব, কি কৰিছা? নাই এনেই। কিমাননো ৰুমটোতে সোমাই থাকা? ব'লা আজি আমি ফুৰিবলৈ যাওঁ। তাৰমানে মোক ফুৰিবলৈ নিয়াৰ প্লেন পৰিৰহে, তেওঁৰ নহয়। হাৰে নব, কি হ'ল? একো নকলা যে? হঠাৎনো তোমাৰ আজি কিয় ফুৰিবলৈ যাবলৈ মন গ'ল? এনেই। তোমাৰ জানো ঘৰটোত সোমাই থাকি বৰ লগা নাই? ব'লা আজি আমি বাহিৰতে লাঞ্চ কৰিম। কিয়? মই বনোৱা খাই আমনি লাগিলে নেকি? হাৰে নব, কি যে কথাবোৰ কোৱা নহয়। বাহিৰত এসাঁজ খোৱা মানে তোমাৰ হাতৰ বনোৱা বেয়া পোৱা নুবুজাই নহয়। ঠিক আছে, তুমি যদি তেনেকৈ ভাবিছা বাহিৰত নাখাওঁ বাৰু। আজি আমি চিনেমা চাম। মোৰ সেইবোৰ ভাল নালাগে। ভাল নালাগে নে মোৰ লগত পইচা খৰচ কৰিবলৈ ভয় কৰিছা? দাদাই জানো তোমাক পইচা পাতি দি নাযায়? সি আজিকালি কৃপণ হৈ গ'ল নেকি? ৰবা, তোমাক যদি পইচা পাতি দিয়া নাই এনেহ'লে মোক কোৱা, তাক ঠিকছে জাৰিম। তেনেকুৱা নকৰিবা। তেওঁ আকৌ মই লগাই দিয়া বুলি ভাবিব নহয়। মোৰ আজি কলৈকো যাবলৈ মন নাই। তোমাৰ যদি মন আছে তুমি যোৱা। তোমাৰ দাদাই মোৰ হাতত পইচা দি গৈছে, তুমি পইচাকেইটা লৈ যাবা। কি হ'ল? একো নকলা যে? মোক লগ কৰিব বিচৰাৰ কাৰণ? ৰবা ৰবা, তোমাক লগ কৰাৰ কাৰণটো যদি মই এতিয়াই কৈ দিওঁ, তোমাক লগ কৰাৰ পিছত কি ক'ম? আবেলি 4টা বজাত কেফেত মই ৰৈ থাকিম তোমালৈ। এণ্ড বাই দ্য ৱে,
মই বহুত পাংচুৱেল বাই কি হ'ল হা খেমেনা খেমেনিকে আছ যে কিবা ক'ব খুজিছ যদি ক আকৌ মোক টকা অলপ লাগিছিল তইতো টকা বিচৰাৰ বাদে বেলেগ কাৰণত মোৰ ওচৰলৈ নাহ সেইটো মই ভালকৈ জানো পিছে টকা লগাৰ কাৰণ মই গুৱাহাটীলৈ যাম ক'ৰবাত কিবা ইণ্টাৰভিউ আছে নাই নে ফুৰিবলৈ যাবি আচ্ছা কলাক্ষেত্ৰ চাবি নে তই চিৰিয়াখানা চাবি মই কাম এটা বিচাৰি যাম কি ক'লি তই হেৰৌ আকৌ এবাৰ কচোন মই কিবা এটা কৰিব বিচাৰোঁ বাহ মোৰ কি ভাগ্য আজি অত বছৰে কিবা এটা কৰকে গা লৰাব নোৱাৰা ল'ৰাটোৱে আজি নিজেই কৈছে কিবা এটা কৰিব বিচাৰোঁ বাহ ঠাট্টা নকৰিবি দেউতা মই এইবাৰ কিবা এটা কৰিব নোৱাৰালৈকে ঘৰলৈ উভতি নাহোঁ তাৰমানে ঘৰখন চিৰদিনলৈ বাদ দিবি কিয় বাদ দিম তই যে একোডাল কৰিব নোৱাৰ সেইটো মই ভালকৈ জানো আজিলৈকে কি কৰিবলৈ দিয়া নাই কচোন ব্ৰইলাৰ ফাৰ্ম খোলোঁ বুলি ক'লি ঘৰ বনাই দিলোঁ টকা সোপা এনেৰে গ'ল তাৰ পাছত আকৌ ওলালি ব্লকৰ ঠিকা কৰোঁ বুলি টকা দিলোঁ পিছে কি হ'ল ঠিকাৰ দেখোন থটো নেদেখিলোঁ এতিয়া গুৱাহাটীলৈ যাওঁ ঐ ঘৰলৈ ঘূৰি আহিবলৈ যেতিয়া তোৰ গাড়ী ভাড়া নোহোৱা হ'ব তাৰ পৰা গৈ মই লৈ আহিবগৈ লাগিব তোৰ ঠাট্টাৰ বাবে এইটো আজিলৈকে একোটা কৰিব পৰা নাই এইবাৰ চাবি নাখাই নবৈ শুকাই মৰিম তথাপি কিবা এটা কৰিব নোৱাৰালৈকে ঘৰলৈ উভতি নাহোঁ টকা দিলে দিবি নিদিলে নাই কিবা এটা কৰি যাম মুঠতে এইবাৰ মই হাৰি যাব নিবিচাৰোঁ নোৱাৰিছোঁ দেই মই আৰু ইমান কষ্ট পাই বন্দী হৈ থাকিব নোৱাৰোঁ কেতিয়াবা হয়তো মই কাইলৈ গৈ আছোঁ আৰু তোমাক লগ নকৰা পৰ্যন্ত মই ঘূৰি নাহোঁ অ' আচ্ছা মই তাৰমানে তোমাৰ ভাত চাহৰ যোগান ধৰি 24 ঘণ্টাই তোমাৰ ঘৰত সোমাই থাকিব লাগিছিল তাৰমানে তোমাক আলপচন ধৰা মানুহ এজনীহে লাগিছিল সেইবাবেহে তুমি মোক বিয়া পাতিছিলা সাগৰিকা সহযোগ কৰিলে চুৰিয়া কনক্ৰিটেক্ট চিমেণ্ট এণ্ড মোৰ এতিয়া ৰেগুলাৰ পেডযুক্ত অসুৰক্ষাক্ৰিয় যেতিয়া প্ৰ ইজি এক্সেল পাওক 25 টকাত Secret temptation. Own your temptation. ট্ৰেন্ডছ গেট দেম টকিং ফিউচাৰা কুকৱেৰ আৰু মেন উইল বি মেন Viewers Plus Expert Intimate Hygiene. जो सुविधा से करे प्यार वो प्रेस्टिज से कैसे करे इनकार आरु बोरोलिन